হাপেখাতিৰ মনোজ দে নামৰ এজন যুৱক বহিৰাজ্যত সন্ধানহীন। চৰাইদেউ জিলাৰ হাপেখাতি আৰক্ষী থানাৰ অন্তৰ্গত উজনিগুৰি গাঁৱৰ মনোজ দে নামৰ ৪২ বছৰীয়া যুৱকজন কৰ্মৰ সন্ধানত ২৮ ছেপ্টেম্বৰ তাৰিখে তিনিচুকীয়া জংচনৰ পৰা তাম্বাৰাম এক্সপ্ৰেছৰ যোগেদি চেন্নাইলৈ গৈছিল। পৰিয়ালৰ পৰা জানিব পৰা মতে মনোজ দে নামৰ ব্যক্তিজন উৰিষ্যাৰ কটক ৰেল ষ্টেচনত ট্ৰেইনৰ পৰা নমাৰ পিছৰ পৰাই সন্ধানহীন হৈ আছিল। পৰিয়ালৰ লোকে হাপেখাতি আৰক্ষী থানাৰ লগতে তিনিচুকীয়া ৰেল আৰক্ষীক বিষয়টো অৱগত কৰিছে যদিও বৰ্তমানলৈকে যুৱকজনৰ সন্ধান নোলোৱাত পৰিয়ালটো চিন্তিত হৈ পৰিছে। সেয়েহে কোনো লোকে যুৱকজনৰ সন্ধান পালে 8099188064 এই নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনায়। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট এনি ভইচ। মোৰ হাজবেণ্ডৰ নাম মনোজ দে। ঘৰৰ পৰা ৮ তাৰিখে ওলাই গৈছিলে চেন্নাইলৈ যাওঁ বুলি। সোমবাৰে ট্ৰেইন উঠিছে, কিবা তাম্বাৰাম নে কিবা এক্সপ্ৰেছ বুলি ট্ৰেইনখনত উঠিছিলে। দুদিন ভালকৈ কথা পাতিছে যোৱা টাইমত। বুধবাৰে কৈছে মই নামি দিলোঁ, মোৰ মানুহ পিছা লাগি আছে বুলি কৈছে। তাৰপিছত কথা পাতি ১:৩০লৈকে কথা পাতিলে, তাৰপাছত ছুইচ অফ মোবাইল। আপোনালোকে যেনে তেনে সহায় কৰি মানুহজনক ঘৰলৈ ঘূৰাই লৈ আহিব, কিবা হেল্প কৰি হ'লেও লৈ আহিব। মনোজ দে মোৰ ভিনী হয়। এই ৮ তাৰিখে চেন্নাই যাম বুলি ওলাইছিলে। তাম্বাৰাম এক্সপ্ৰেছত কটক জংচনত নামিলে। তাৰপৰা আমিতো পোৱাই নাই, আজি ১ মাহ হৈ গ'ল। তো যদি কেনেবাকৈ ওলাই যায় মনোজে, তেন্তে মোৰ নাম্বাৰত কণ্টেক্ট কৰিব 8099188064। এইটো নম্বৰত কণ্টেক্ট কৰিলে মোক পাই যাব।